খুব ভাল লাগিছে আলফুলিত হৈ আছোঁ যে 8 বজা 1 মিনিট আছে 8 বজাৰ লগে লগে আমাৰ প্ৰথম আমাৰ বেলট মুকলি হ'ব ভাল লাগিছে অলপ ভয় লাগিছে আৰু যথেষ্ট আশাবাদী যে আমি এবাৰ বিহালীত ভাৰতীয় জাতীয় কংগ্ৰেছ বিপুল ভোটৰ জয়যুক্ত হ'ব আমাৰ কাৰ লগত যুঁজখন হ'ব বুলি ভাবে অবভিয়াছলি বিজেপিৰ লগতে হ'ব মই আপোনালোকৰ জৰিয়তে খালি জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে নিৰপেক্ষভাৱে এই পৰ্যায়টো 5-6 ঘণ্টা পৰ্যায়টো যাতে ভালদৰে পাৰ কৰে কাৰণ ইলেকশ্যনৰ আগদিনাও মই দেখিছিলোঁ মোক খুব হেঁচা প্ৰয়োগ কৰা হৈছিল গতিকে আজি যাতে সেইটো নহয় আজি মানে নিৰপেক্ষভাৱে খুব সুচাৰুৰূপে হওক তাৰ মই যথেষ্ট জিলা প্ৰশাসনৰ ওপৰত আশাবাদী আৰু কামনা কৰিছোঁ সকলোৰে ভাল হওক মংগল হওক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ আজি বিপুল ভোটৰ জয়যুক্ত হ'ব মই আশাবাদী মোৰ হোটেলত ৰেড মৰা হৈছিলে 2খন হোটেলতে বিশ্বনাথ চাৰিআলিটোতো কেইবাখনো হোটেল আছিলে মই আশা কৰিছিলোঁ যে আটাইকেইখন হোটেলতে ৰেড কৰা হ'লে হয়তো মোৰ মনটো ভাল লাগিছিলে কিন্তু মানে মই কংগ্ৰেছৰ কেণ্ডিডেট বুলিয়েই মোৰ হোটেলত ৰেড কৰাটো এইটো মই আচলতে সাধাৰণভাৱে ল'ব পৰা নাই গণতান্ত্ৰিক দেশ এখনত কংগ্ৰেছ কৰাটোতো এইটো পাপ হ'ব নোৱাৰে ভাৰত স্বাধীন হোৱাৰ পিছত এখন সংবিধান তৈয়াৰ হৈছে এই সংবিধানৰ নীতি নিয়ম অনুযায়ী প্ৰত্যেকজন মানুহে ৰাজনীতি কৰাটো এটা মৌলিক অধিকাৰ আৰু সেই অধিকাৰ মতে মই জাতীয় কংগ্ৰেছ কৰিছোঁ আৰু মই প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ গতিকে মই এতিয়াও আশা কৰিছোঁ যে এতিয়াও যিখিনি আৰু পৰ্যায় যি 5-6 ঘণ্টা যিটো আৰু লাষ্ট পৰ্যায়ৰ ইলেকশ্যন আছে এইটো যাতে খুব সুচাৰুৰূপে হয় নিৰপেক্ষভাৱে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত